পাইছে ঘৰটো কেনসেল হোৱাটো বেলেগ কথা যিজন মানুহে তেওঁলোকৰ ঘৰৰ নাম তেওঁলোকে আপলোড কৰিছিল তেওঁলোকো জেলত যাব লাগিব এইটোৱে হৈছে প্ৰধান কথা কাৰণ অসমত আমি বহুত দিন সহ্য কৰিলো এতিয়া আৰু সহ্য কৰাৰ সময় নাই এতিয়াও যদি আমি সহ্য কৰি থাকো আমাৰ অসমখন কেতিয়াও আগুৱাই যাব নোৱাৰে সেইবাবে আমাৰ পঞ্চায়তৰ ব্যৱস্থাত মই ফোন নম্বৰটো আপোনালোকক কৈ দিছো 1-800-235-600 এই অহা 7-8 দিনত আমাৰ ডিপাৰ্টমেণ্টৰ পৰা টিভিত এই নম্বৰটো ওলাই থাকিব বাতৰি কাকতত এই নম্বৰটো ওলাই থাকিব যদি কোনবা নাপাবলগীয়া মানুহে ঘৰ পোৱা বুলি আপোনালোকে ভাবে অন্যায় কৰি নহয় কাবা গাঁৱত বেয়া পাইছো বুলি তাৰ ওপৰত নহয় কিন্তু যদি খসাই পকি ঘৰ থকা মানুহে ঘৰ পোৱা বুলি কয় আমি চৰকাৰে ব্যৱস্থা লম কাৰণ আমি অসমত এতিয়া দুৰ্নীতি সহ্য নকৰি আমি নতুন ধৰণে আমাৰ ৰাজ্যখন নিৰ্মাণ কৰাৰ সময় আহিছে মই ৰাইজক এটা অনুৰোধ কৰিম আপোনালোকৰ লৰা হিচাপে আপোনালোকৰ ভাই হিচাপে মই অনুৰোধ কৰিম সকলো মানুহৰে ঘৰত অভাৱ আছে অভাৱ থাকিব কিন্তু যদি এইবাৰ আমি ঘৰ নবনাও হয়তো আমাৰ দ্বিতীয়বাৰ কেতিয়াও আমি ঘৰ নাপাম এই টকাটো লৈ যেতিয়া আপোনালোকে ঘৰত যাব ওচৰৰ গেলামাল দোকানীও আপোনালোকক ক'ব যে তোৰ বাকী আছে তই টকা পালি আমাক টকা কেইটা দে কোনোবাৰ পৰা আপোনালোকৰ ধাৰ আছে তেওঁলোকেও ক'ব যে আমাক টকা কেইটা দে কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব যে আপোনালোকে 1.5 লাখ টকা পাব এই 12,000 টকা যদি আমি খৰচ নকৰো দ্বিতীয় কিস্তি নাপাম আৰু দ্বিতীয় কিস্তি যদি আমি খৰচ নকৰো আমি তৃতীয় কিস্তি নাপাম ঘৰ আৰু দ্বিতীয়বাৰ জীৱনত আমি বনাব নোৱাৰিম সেইকাৰণে যাৰ পৰা কিবা কাৰণত আপোনালোকৰ ধাৰ লোৱা আছে তেওঁলোকক আপোনালোকে নমস্কাৰ কৰি ক'ব যে আমি বেলেগ ধৰণে টকাটো আপোনালোকক ঘূৰাই দিম কিন্তু প্ৰধানমন্ত্ৰীয়ে ঘৰ বনাব দিয়া টকাটো আমি আপোনালোকক দিব নোৱাৰো মুখ্যমন্ত্ৰীয়ে হাত দিছে এই টকাটো দি আমি ঘৰটোৱে বনাম আমি বেলেগ কাম নকৰো হ'বনে নাই ইমান লাহে লাহে ক'লে মোৰ ভয় লাগি থাকিব ৰাতি মই শুবই নোৱাৰিম হ'বনে নাই চাবনে কোনেও নিদিব কিন্তু এজনেও যদি দিয়ে মোৰ ৰাতি টোপনি নাহিব হ'ব